এই 5 মহীয়া গাত থকা মানুহজনীক পৱনে ইমানকৈ মৰিয়াইছে কিয়? কেনেবাকৈ পেটত দুখ পালে কোনো নাবাচে। নাই নাই, মই এনেকৈ চাই থাকিলে নহ'ব। মানুহজনীক বচাওগৈ। মনতে কথাবোৰ পাগুলি ধনে চাৰ্টটো পিন্ধি ওলাই যাবলৈ লৈছিলহে। তেনেতে ঘৈণীয়েক চুমি সন্মুখীন হ'ল। কি হ'ল? ইমান খৰখেদাকৈ ক'ত যোৱা? চুমিয়ে তাৰ খৰখেদা দেখি সুধিলে। এই পৱনটোক দুচাটমান দি আহোঁগৈ। চোৱাচোন কেনেকৈ গৰ্ভৱতী মানুহজনীক মাৰি আছে। ধনে চুমিলৈ চাই ক'লে আৰু ওলাই গ'ল খৰখেদাকৈ। তুমি অন্ধকাৰখনত ঘূৰি নুফুৰিবা। সেয়া ধনৰ সকিয়নি গেটৰ ওচৰৰ পৰাই। চুমিয়ে জানিছিলেই সি সাৱধানবাণী নুশুনোৱাকৈ থাকিব নোৱাৰে বুলি। ঘণ্টাই প্ৰতি ৩-৪ বাৰ সি তাক সোঁৱৰাই থাকে যে তাই অলপ সাৱধানে থকা উচিত, কিয়নো তাই এতিয়া অকলশৰীয়া নহয়। তাইৰ দেহৰ ভিতৰত আৰু এটি প্ৰাণ আছে। মই মোৰ মাইকীক মাৰিছোঁ, আপুনি আমাৰ মাজত সোমাবলৈ কোন? পৱনৰ সেয়া উফাইদাং মাৰা কথা। ধনে তাৰ আৰু কোনো কথা নুশুনি পূৰ্ণহতীয়া চৰ এপাত বহুৱাই দিলে তাৰ গালত। মদৰ নিচাত থকা পৱন চিতলাং খাই পৰিলগৈ দূৰত। ধনে এইবাৰ পৱনৰ ঘৈণীয়েকক ক'লে। তুমি আজি ইয়াত থাকিব নালাগে। ই তোমাৰ ওপৰত পুনৰ হাত উঠাব। পৱনৰ ঘৈণীয়েকেও মনে মনে ধনৰ পিছে পিছে খোজ দিলে এইবাৰ। এনেতে পৱনৰ দুৰুল খোৱা জিভাৰে কোৱা কথা এষাৰ পুনৰ ধনৰ কাণত পৰিল। মই এইজনীক এনেই নমৰিয়াও নহয়। এই পেটত থকা শনিটো মোৰ নহয়েই। এইটো পৱনৰ পুনৰ নিচাত ভাৰসাম্য হেৰুৱাই ক'ৰবাত পৰাৰ শব্দ ভাহিল এইবাৰ। পৱন আৰু ধনৰ ঘৰৰ মাজত এখন ৱাল মাথো। ইমানেই দূৰত্ব দুটা ঘৰৰ মাজত। অৱশ্যে তেজ মঙহৰ কোনো নহয়। ইঘৰ সিঘৰৰ মাথো প্ৰতিবেশীহে। পৱন পুলিচৰ কনিষ্টবল, ধন আকৌ হাইস্কুলৰ বিষয় শিক্ষক। বয়সত পৱন ধনতকৈ কেইবছৰমানৰ সৰু। আচলতে সি চাকৰিটো পোৱাৰ আগতেই মণিক পলুৱাই আনে। সেই সময়ত পৱনৰ মাক জীয়াই আছিল। মাকৰ পেঞ্চনৰ টকাৰেই তিনিজনীয়া পৰিয়ালটো ভালকৈ চলিছিল। পিছত তেতিয়া পৱনৰো চাকৰিটো হ'ল। মাকৰ মূৰৰ ওপৰৰ পৰা এটা গধুৰ চিন্তা আঁতৰ হ'ল। অৱশ্যে তেওঁ পুতেকৰ দৰমহা পইচা চুবলৈ নাপালে। এদিন ঘপহকৈ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মানুহজনী ঢুকাই থাকিল। তাৰ পিছৰ পৰাই মদে তাৰ মূৰত ধৰা হ'ল। যাৰ পৰিণতিত সি সদায় ৰাতি টেটুলৈকে মদ খোৱা হ'ল। মণি সৰু ছোৱালী, তথাপিতো তাই ঘৰখনক ঘৰ কৰি ধৰি থাকিল। অৱশ্যে তাইৰ মাকৰ ঘৰো ওচৰতে, ধনে চাকৰি কৰা স্কুলখনৰ কাষতে। এসময়ত তাইও সেইখন স্কুলৰ ছাত্ৰী আছিল। সেই সূত্ৰে ধনে মণিক আৰু সিহঁতৰ ঘৰৰ সকলোকে চিনি পায় ভালকৈয়ে। অথচ সি এটা কথাহে আজিলৈকে বুজি নাপালে। ইমান পঢ়াত ধাউতি থকা স্কুলখনৰ ভিতৰতে লেখত ল'বলগীয়া মণিয়ে কিয় এনে কৰিলে। আহা মণি, মুখ হাত ধুই লোৱা আহা। মই মোৰ নাইটি এটাকে দিছোঁ, পিন্ধি ল'বা। চুমিয়ে মণিক হাতত ধৰি এইবাৰ ভিতৰলৈ লৈ গ'ল। ধনো গৈ নিজৰ কোঠাত সোমালগৈ। মাথো সি এইবাৰ খোলা খিৰিকীখন বন্ধ কৰি ল'লে। নহ'লে আকৌ পৱনৰ কথাবোৰ তাৰ কাণত পৰিব। সময়ত ৰাতিৰ ভাতসাজ তিনিও বহি খালে। মণিয়ে খাবৰ সময়ত ভেকুৰি উঠিছিল যদিও ধনৰ বুজনিত ভাতকেইটা ভালকৈয়ে খালে। হয়, এই অৱস্থাত তাই নেখালে কেনেকৈ হ'ব? খাবতো লাগিবই। পিছে ৩ মাহৰ গৰ্ভৱতী চুমিহে খোৱা-বোৱা কৰিব পৰা নাই। ধনে ইমান যত্ন লৈছে, অথচ তাইৰ পেটলৈ কিবা অকণ গ'লেও সেইকণকে পুনৰ বমি কৰি উলিয়াই দিয়ে তাই। তুমি মোৰ সন্তানৰ মাক হ'বলৈ গৈ আছা। গতিকে নিজেই নিজৰ কথা ভাবিবা। মইতো আছোঁৱেই তোমাৰ লগত লগ দিবলৈ। তথাপিও প্ৰথমে তুমিতো কথাবোৰ উপলব্ধি কৰিব লাগিব। সেয়া ধনৰ মৰমসনা মাত, যাৰ ভৰসাত সকলো কৰি যাব পাৰি। এইবাৰ পুনৰ হুলস্থুল লাগিল। পৱনে ৰাইজ গোটাইছে। ঘৈণীয়েকক আৰু সি হেনো নাৰাখে। তাৰ মতে তাইৰ গৰ্ভত থকা সন্তানটো তাৰ নহয়েই। সেইদিনা যিহেতুকে ৰবিবাৰ আছিল, ধনৰ স্কুল বন্ধ।
মাথো তাৰ টিউচনৰ ছাত্ৰকেইজনহে আহিছিল টিউচন কৰিবলৈ। তেনে সময়তে এইবোৰ কথা শুনি তাৰ খেলিমেলি লাগি গ'ল। তথাপিও সময়ৰ কাম সময়ত কৰাৰ অভ্যাসে তাক টিউচনত মনোনিৱেশ কৰাত বিশেষ বাধা দিব নোৱাৰিলে। ৰাইজ গোট খালে নামঘৰৰ টিলাতে। যদিও সকলোৱে জানে পৱনেই দোষী বুলি, তথাপিও মণিৰ কথা ভাবিয়ে সকলো আহিছে। মণিক সুৰক্ষা দিবই লাগিব, এয়া গাঁওবাসীৰ কৰ্তব্যৰ ভিতৰতে যিহেতুকে পৰে। কিন্তু বহুত বুজনিয়েও পৱনক লৰাব নোৱাৰিলে। সি মুঠতে মণিক নাৰাখে। সেইটোতে ধৰি থাকিল। এসময়ত ধনে থিয় হৈ ৰাইজলৈ বুলি ক'লে, যদি ৰাইজে অনুমতি দিয়ে মণি ডেলিভাৰীৰ সময়লৈকে মোৰ ঘৰতেই থাকক। তাতে মোৰ পত্নীও ৩ মাহত ভৰি দিছে। দুয়ো থাকিব একেলগে। আৰু ডেলিভাৰীৰ পিছত মণি মাকৰ ঘৰলৈ যায় নে গিৰীয়েকৰ ঘৰলৈ যায় ৰাইজে ঠিক কৰিব। আপোনালোক সকলোৱেই জানে মণিৰ মাকৰ ঘৰৰ অৱস্থাৰ কথা। সেয়ে মই মোৰ পিনৰ পৰা এই প্ৰস্তাৱ আগবঢ়াইছোঁ। সকলোৱে একেমুখে ধনৰ বহল অন্তৰৰ শলাগ ল'লে। এনেও ধন অতি অমায়িক আৰু সামাজিক ব্যক্তি বুলি নাম আছেই। আজি যেন সকলোৱে ধনৰ উদাৰ অন্তৰৰো উমান পালে। আজিকালি ধনৰ ব্যস্ততা বাঢ়িল, লগতে খৰচো। অৱশ্যে সেইবোৰক কোনো আক্ষেপ নাই তাৰ মনত। মুঠতে সি আজিকালি মাগুৰ, কাৱৈ আদি জীৱন দি থোৱা মাছৰ পৰা আৰম্ভ কৰি কচু, মাটিকাদুৰি, হৰলিক্স সকলো গোটাই ফুৰে। আগতে অকল মালতীবায়ে কাম কৰা ঘৰখনত, আজিকালি মালতীবাইৰ লগত নতুনকৈ গাভৰু হোৱা বাইৰ জীয়েক তৰাও আহে। মুঠতে ধনে মনে প্ৰাণে কামনা কৰে যাতে দুয়োটি দেৱশিশু ভালকৈয়ে এই পৃথিৱীলৈ আহে। মাহ চেৰেক যোৱাৰ পৰা চুমিয়ে খোৱা বোৱা কৰিব পাৰিছে। কিন্তু মণিৰহে যন্ত্ৰণা বাঢ়িছে, এই ভৰি ফুলা, কঁকাল বিষ আদি অলেখ যন্ত্ৰণা। অৱশ্যে ডক্তৰে কৈছেই এনে অৱস্থাত এনেবোৰ হ'বই বুলি। মাথো ভৰি ফুলাটোহে যাতে বেছি নহয় তাৰ প্ৰতি ধ্যান দিবলৈ কৈছে। ৰাতিও মণিয়ে ইকাতি সিকাতি কৰিয়ে থাকে। অথচ চুমিৰ গা আগৰ তুলনাত এতিয়া বহুত ভাল। ৰাতি টোপনিও গভীৰ হৈছে তাইৰ। লগতে বিধে বিধে বস্তু খাবলৈ ইচ্ছা কৰিছে এইকেইদিন। কিন্তু যিয়েই নহওক ধনৰ শান্তি কমি আহিছে, লগতে টোপনিও। কিয়নো দুজনীকৈ গৰ্ভৱতী। মহিলাৰ দায়িত্ব যে তাৰ ওপৰতেই ন্যস্ত হৈ আছে। সেয়েহে সি তথাপিও দি যায় তাৰ সেই অভয় বাণী, যাৰ ভৰসাতেই পাৰ কৰে তাৰ সন্তানৰ মাতৃয়ে। মই আছোঁ নহয়, মোৰ ওপৰত ভৰসা ৰাখা। মই মোৰ সন্তান আৰু সন্তানৰ মাতৃ দুয়োকে একো হ'বলৈ নিদিওঁ। এৰা, চিন্তানো নালাগিব কিয়, সকলোতে পৱনৰ দৰে নহয়। বিয়াৰ পিছত ৫ বছৰলৈকে একো সুখবৰ নাপাই ধনৰ মনেই ভাগি গৈছিল। শেষত যেনিবা ডাক্তৰী চিকিৎসাৰ ফল আৰু ভগৱানৰ আশীষ সি লভিবলৈ সক্ষম হয়। তথাপিও জীৱনৰ প্ৰথম অভিজ্ঞতা যেতিয়া ভয়নো কাৰ নালাগিব। অৱশেষত সেই দিনটো আহিল যিদিনা মণিয়ে প্ৰসৱ বেদনাত চিঞৰি উঠিল। দুপৰ নিশা ধনে অকলেই মণিক লৈ গাড়ী ষ্টাৰ্ট দিলে। চুমিক মাথো সাৱধানে থাকিবলৈ কৈ গ'ল সি। চুমিয়েও দৰজা মাৰি বিচনাত পৰি থাকিলহি। কিন্তু ওচৰৰ পৱনৰ প্ৰতিশোধধৰ্মী চাউনি তাইৰ চকুত বাৰে বাৰে ভাহি আহিল। তাৰোপৰি মণিক লৈও তাইৰ চিন্তা হ'বলৈ ধৰিলে। তাই মাথো যেনতেন ৰাতিটো পুৱাওক তাৰেই বাট চাই ৰ'ল। আৰু কিমান দূৰ আছে, মই আৰু সহিব পৰা নাই। মণিয়ে হেহাই হেহাই সুধিলে ধনক। এয়া পালোহিয়ে, ধৈৰ্য ধৰা। হস্পিতাল পায়েই ষ্ট্ৰেচাৰত শুৱাই লৈ যোৱা হৈছে মণিক। তাইৰ মূৰত হাত ফুৰাই সাহস দি গৈছে ধনে। একোবত তাইক লৈ যোৱা হ'ল লেবাৰ ৰুমলৈ। ধন বহি থাকিল বাহিৰতেই অস্থিৰ হৈ। এনেদৰে হয়তো কেইঘণ্টামান পাৰ হ'ল। চিষ্টাৰ এগৰাকীয়ে আহি তাৰ কোলাত এটি কণমানি ল'ৰাৰ সন্তান দিলেহি। সি বহুপৰ তালৈয়ে চাই ৰ'ল থৰ লাগি। আপুনি মাকক লগ কৰিব পাৰিব। নাৰ্ছ এগৰাকীৰ মাততহে তাৰ তন্ময়তা ভাগিল।
সি এইবাৰ মণিৰ ওচৰলৈ খোজ ল'লে। সেইদিনা বেলি ওলোৱাৰ মাত্ৰকেই চুমি ওলালহি। মণিৰ কেঁচুৱাটোক লৈ মৰমেৰে উপচাই পেলালে তাই। মনতে ভাবিলে আৰু দুমাহৰ পিছত তাইৰোতো কোলালৈ এনেকুৱা এজনী আহিব। অলপ দেৰিৰ পিছতেই মণিৰ মাকহঁতো আহি পালেহি। যিহেতুকে নৰ্মেল ডেলিভাৰী, সেয়েহে সকলো ঠিক থাকিলে ৩ দিনৰ দিনা ৰিলিজেই দিব। সেয়েহে চুমিয়ে হাতযোৰ কৰি মণিৰ মাকক ক'লে, খুৰী, মণি ইমান দিন আমাৰ লগতেই থাকিল। মোৰ ডেলিভাৰী হোৱালৈকে তাইক ঘৰলৈ নিনিব। তাইক মোৰ দৰকাৰ হ'ব খুৰী। মোৰ মনৰ বল তাইৰ দৰে সবল নহয়, সেয়েহে কৈছোঁ। মণিৰ মাকে এইবাৰ তাইক সাবটি ধৰিলে। নিনিও আইজনী, নিনিও তাইক। এতিয়া হ'ব, তুমি এইবোৰ চিন্তা কৰিব নালাগে। তুমিওতো মোৰ ছোৱালীৰ দৰেই ছোৱালী, নহয় জানো? এইবাৰ চুমিয়ে লাজুকীয়া হাঁহি এটা মাৰিলে। মণি ল'ৰা লৈ ধন চুমিৰ ঘৰলৈয়ে আহিল। ১২ দিনৰ দিনা বাজ দেখুৱাই এমাহৰ দিনা পৰাচিত হৈ আজৰি হৈছিলহে। সময়তকৈ আগতেই চুমিৰ গা বেয়া কৰিলে। পুনৰ সেই একেই দৌৰা-দৌৰি লাগিল ধনৰ। কিন্তু ধনৰ হাজাৰ চেষ্টায়ো চুমিক বচাব নোৱাৰিলে। মাথো থাকি গ'ল সিহঁতৰ বিবাহৰ চিনস্বৰূপ ল'ৰাকণ, তাকো অপৰিণত হৈ। ফলত অকণমানিটোক ICUতে ৰখা হ'ল ৩টাকৈ মাহ। ধনৰ এনে দুৰ্গতি দেখি সকলোৱে আচৰিত হ'ল। কিয়নো এনে এজন মহান অন্তৰৰ মানুহৰ বেলিকাহে এনে হ'ব লাগেনে বুলি। লাহে লাহে কণমানিটোৰ স্বাস্থ্য উন্নতি হৈ আহিল যেনিবা। হয়তো ২-এদিনতে তাক ৰিলিজ দিব। ধন ব্যস্ত হ'ল এইবাৰ হস্পিতালৰ বিলৰ বাবে পইচা যোগাৰ কৰাত। ধনে আজি চুমিৰ অবিহনে অকল ল'ৰা সন্তানটিক লৈ নিজৰ গৃহলৈ উভতিছে। গাঁৱৰ যিয়ে যেনেকৈ পাৰে মাথোন সহায় কৰিছে। মাথো পৱনেহে দূৰৰ পৰা ৰৈ মদৰ ৰাগিত চিঞৰি আছে। এইকেইদিন মণিৰ ব্যস্ততাৰ সীমা নাই। কামৰ মাজে মাজে মাথো কেঁচুৱাকণক গাখীৰ খুৱাইছে যেনে তেনে। তাৰ উপৰিও সৰু কেঁচুৱাটোৰ যতন অলপ বেছিকৈয়ে ল'বলগীয়া হৈছে তাই। তাইৰে পিয়াহো খুৱাইছে তাক। এনেদৰেই কেতিয়ানো চুমিৰ মৃত্যুৰ কাজ আৰু সৰু ল'ৰাকণৰ শুদ্ধিকৰণ হৈ গ'ল তাই যেন টলকিবই নোৱাৰিলে। এতিয়াহে যেন তাই শান্তিৰে উশাহ লৈছে, এনে লাগিল তাইৰ। অৱশ্যে সপ্তাহটোৰ মূৰত ৰাইজৰ বিচাৰখন আছে, সেই লৈহে তাই ভিতৰি টেনচনত আছে। মই আছোঁ নহয়, মোৰ ওপৰত ভৰসা ৰাখা। গভীৰ নিশা ধনৰ অভয়ভৰা কণ্ঠস্বৰত মণিয়ে যেন অলপ শান্তি পালে। তাইও দুচকুত মুদি শুবলৈ চেষ্টা কৰিলে এইবাৰ। ৰাইজৰ বিচাৰ বহিল, পৱনে মণিক ৰাখে নে নাৰাখে। কোৱাৰ আগতেই মণিয়ে ক'লে যে তাই আৰু সেই পিশাচটোৰ লগত সংসাৰ নকৰে। লাগিলে তাই জীয়া-ভৰলীত জাপ দি মৰিব। তাইৰ মুখত এনে কথা শুনি সকলোৱে তাইক বুজাব ধৰিলে, এনে অমংগল নানিবি বুলি। যিহেতু বিচাৰত ধন উপস্থিত থাকিব পৰা নাছিল, ঘৰতে দুটাকৈ কেঁচুৱাৰ তদাৰক কৰাত ব্যস্ত আছিল। সেয়েহে ৰাইজে এটা সিদ্ধান্তত উপনীত হৈ ধনৰ অনুমতি বিচাৰিলে এইবাৰ। ৰাইজৰ এনে সিদ্ধান্তৰ কথা মোবাইলতে শুনি কেঁচুৱা দুটাকে মালতী বাৰীত আৰু তৰাৰ হাতত গতাই সি উধাতো খাই দৌৰি গ'ল নামঘৰৰ টিলালৈ। ৰাইজে মোৰ বাবে চিন্তা কৰিছে, মোৰ কেঁচুৱাকণৰ বাবে ভাবিছে, যাৰ বাবে মই নথৈ সুখী। কিন্তু সেইবুলি মই মণিক কেনেকৈ এই আসনখনত বহুৱাওঁ, যিখন আসনত মাথোন চুমিৰহে আছিল। এনে নহয় যে মণি বেয়া ছোৱালী। তথাপিও ধনে নিজৰ কথা শেষ কৰিবলৈ নাপালেই ৰাইজৰ মাজৰ দুজনমান বয়সীয়াল লোকে আহি তাক বুজাবলৈ লাগিল। অৱশেষত সিও ৰাইজৰ মতে তাৰ মত বুলি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। তোক মই ঠিকেই চিনিছিলোঁ। তই মোৰ বুকুতে বহি মোৰ বুকুতে কামোৰ দি গলি। সেয়া মাজনিশা পৱনৰ দুৰুল খোৱা জিভাৰ মাত ভাহি আহিছে। ধনে মণিক ক'লে, যোৱা খিৰিকীখন বন্ধ কৰি আহাগৈ। এই বলিয়াটোৰ বলিয়ামী আৰু কিমান শুনিবা। মোৰ যে ভয় হয় জানে। এই যদি কেতিয়াবা পুতক ল'বলৈ আহে, তেতিয়া কি কৰিম। মণিয়ে আহি ডাঙৰ বিচনাখনৰ কাষতে বহিলহি। ভয় কিয় খাইছা, মই আছোঁ নহয়, মোৰ ওপৰত ভৰসা ৰাখা। ধনে এইবাৰ মণিক সাবটি ধৰিলে। সঁচাকৈয়ে আপোনাৰ ওপৰত ভৰসা ৰাখিয়ে মই ইমানখিনি কৰিলোঁ।
মোৰ এই ভৰসা আপুনি সদায় ধৰি ৰাখিব। মণিয়ে ধনৰ বাহুবান্ধোনত সোমাই থকাৰ পৰাই ক'লে, নিশ্চয় মোৰ সোণজনী, তুমি মাথো নিজেই একো নাভাবিবা, মোৰ কথামতেই কৰি যাবা, চাবা তেতিয়া সুখেই সুখ হ'ব আমাৰ। চোৱা মণি, তুমি মোৰ ওপৰত ভৰসা নকৰাৰ বাবেই ভাবিব পাৰিছিলা যে মই ঘৰৰ পৰা ঠিক কৰা ছোৱালীজনীক বিয়া পাতিম বুলি, আৰু মোকেই দেখাবলৈ সেই পৱনটোৰ লগত বিয়াত বহিলা। কিন্তু লাভ কিটো হ'ল? অৱশেষত তুমিতো মোৰ ল'ৰাৰেই মাক হ'লা, আৰু তোমাৰ সেইকণ বিশ্বাসৰ অভাৱৰ বাবেই মই কিমান কি কৰিব লগা হ'ল এবাৰ ভাবা। ঘৰমতে বিয়া পাতিবলগীয়া হ'ল। পৱনক মদৰ নিচা লগোৱা হ'ল, আৰু সেইদিনা তোমাক মোৰ সৈতে তেনেকৈয়ে দেখি বুঢ়ী প্ৰেছাৰ উঠি মৰি থাকিল বুলিহে, নহ'লে বুঢ়ীটো মৰিবলগীয়া হ'লহেঁতেন চুমিৰ দৰেই। চুমিৰ প্ৰেগনেন্সিৰ জটিলতাখিনিতো মোক আগতেই ডক্টৰে কৈছিল। মই সকলো গোপন কৰি ৰাখিলোঁ এইবাবেই যাতে চুমি আমাৰ বাটত হেঙাৰ হৈ নৰয়, আৰু হয়ো তাই নজনাকৈয়ে আঁতৰি গ'ল আমাৰ বাটৰ পৰা। এতিয়া ৰাইজকহে ধন্যবাদ দিবলৈ মন যায় জানা, মোৰ সেই আশাটো পূৰণ কৰি দিয়াৰ বাবে। আৰু এতিয়া সেইবোৰ বাদ দিয়া, কিমান আৰু লুকাই চুৰকৈ মৰম কৰি থাকিম। চলো খুল্লম খুল্লা প্যাৰ কৰেংগে হাম দোনো। ধনে এইবাৰ মণিক দাংকোলাকৈ দাঙি লৈ গ'ল কাষৰ কোঠালৈ, কিয়নো সি আৰু নিবিচাৰে তাৰ এইহেন চূড়ান্ত আকাংক্ষিত সময়ত ল'ৰাই হওক কেঁচুৱাই হওক কোনোবাই দিগদাৰ দিয়াটো।